মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ ৪ৰ্থ শ্ৰেণী অসমীয়া বিষয়ৰ নতুন পাঠ্যপুথি স্পন্দন দ্বিতীয় ভাগৰ অধ্যায় ১ আমাৰ চৌপাশৰ পাঠ ১ গছে যদি খোজ কাঢ়ে। প্ৰথমতে আমি গছে যদি খোজ কাঢ়ে কবিতাটো পঢ়ি লওঁ আহা। গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। সৰু ডাঙৰ গছ মিলি শাৰী পাতি যাব, দুয়োকাষে ল'ৰা লুৰিয়ে লাগি চাব। কেনে মজা হ'ব ভাই, কেনে মজা হ'ব, গছবোৰো আমাৰ দেখোন লগৰীয়া হ'ব। চোৱা কবিতাটোত কবিয়ে কি কল্পনা কৰিছে, যদি গছে কেনেবাকৈ খোজ কাঢ়ে তেতিয়া কেনেকুৱা হ'ব, হয়নে? গছে বাৰু খোজ কাঢ়িব পাৰেনে? গছে খোজ কাঢ়িব নোৱাৰে, হয়নে? একে ঠাইতে থিয় হৈ থাকে। গছৰ তলত মাটিত শিপা থাকে গছৰ, হয়নে? শিপাই মাটিৰ পৰা বিভিন্ন সাৰ পানী শুহি লয় আৰু পাতৰে খাদ্য তৈয়াৰ কৰি তেনেকেই জীয়াই থাকে, হয়নে? এতিয়া ভাবি চোৱাচোন, গছে যদি ৰাস্তাই ৰাস্তাই খোজকাঢ়ি যায় কেনেকুৱা হ'ব। গছবোৰ ঘৰলৈকে আহি যদি ফল দিয়ে, আকৌ ৰাস্তাইদি খোজকাঢ়ি গ'লে চাইকেল ৰিক্সা গাড়ীবিলাকৰ কি হ'ব, যাবলৈ বৰ অসুবিধা হ'ব, হয়নে নাই? হয়নে? কবিতাটোত কবিয়ে সেইখিনি কথাই কল্পনা কৰিছে। ইয়াত চোৱা, গছৰ পৰা আমি ফুল, ফল মূল, ছাঁ আদি পাওঁ। গছত বহুতো চৰাই চিৰিকটি, সৰু বৰ জীৱ জন্তুৱে বাঁহ সাজি আশ্ৰয় লয়। মানুহৰ লগতে সকলো প্ৰাণীয়ে উশাহত লোৱা বিশুদ্ধ অক্সিজেন গছ গছনি দিয়ে। আমাৰ চৌপাশে থকা গছ গছনিৰো প্ৰাণ আছে, কিন্তু গছবোৰে নিজে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে। যদি গছবোৰেও মানুহৰ নিচিনাকৈ কথা ক'বলৈ আৰু খোজ কাঢ়িবলৈ পাৰিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন বাৰু। এই পদ্যটোত কেনেদৰে ইয়াৰ কল্পনা কৰা হৈছে চাওঁ আহা, হয়নে? আমি কবিতাটো ইতিমধ্যে পঢ়ি দিলোঁ। তাৰপিছত আমি এতিয়া ইয়াত থকা প্ৰশ্নোত্তৰসমূহ কৰিম হা। এতিয়া দিয়া আছে, আমাক ফল মূল, গছবোৰে যদি খোজ কাঢ়ে তেন্তে কি হ'ব, আমাক ফল মূল আনি ঘৰে ঘৰে দিব পাৰিব। এইটো শুদ্ধনে? শুদ্ধ। ফল মূল ঘৰে ঘৰে দিব পাৰিব। শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব, সেইটো শুদ্ধ। আমাৰ লগৰীয়া হ'ব নোৱাৰিব, এইটো ভুল। আমাৰ লগৰীয়া হ'ব পাৰিব, হয়নে? ল'ৰা লুৰিৰ লগত কথা পাতি থাকিব পাৰিব। ল'ৰা লুৰিৰ লগত কথা পাতিব নোৱাৰে, কাৰণ গছে ইয়াত কথা কোৱাৰ কথা কোৱা নাই, গছে খালি খোজ কঢ়াৰ কথাহে কৈছে। যদি কথা পাতিব পাৰে তেতিয়া ল'ৰা লুৰিৰ লগতো কথা পাতিব পাৰিব, হয়। চাইকেল ৰিক্সা গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব। গছবোৰে বেগাই যোৱাৰ কথা, গাড়ী ৰিক্সাৰ নিচিনাকৈ বেগাই যোৱাৰ কথা কোৱা নাই, হয়নে? গছবিলাকে খোজ কঢ়াৰ কথাহে কৈছে, গতিকে এইটো বেগাই যাব নোৱাৰিব, এইটো শুদ্ধ। তাৰপিছত চোৱা, এইখন ছবিখন চাই পেলাই তলত দিয়া ছবিখন চাই পৰ্যটকৰ সৈতে মিলি থকা স্তৱককেইটা খালী ঠাই লিখা। এইটো চোৱা, ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। এইটো স্তৱক মিলিব, হয়নে? গছবিলাক ৰাস্তালৈ আহিলে গাড়ীবিলাকৰ অসুবিধা হ'ব। তাৰপিছত এয়া চোৱা, গছে ফল আনি ঘৰে ঘৰে দিছে। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। এইটো ঘৰে ঘৰে দিয়ে নহয়, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। ভাবা আৰু লিখা, এইকেইটা প্ৰশ্নৰ উত্তৰ মই বহীত লিখি থৈছোঁ, তোমালোকে চাই লোৱা। এতিয়া প্ৰথমতে কৈছে, গছে আমাক মৰমতে ফল মূল আনি দিয়ে। আমি গছক মৰমেৰে কি দিব পাৰোঁ? আমি গছক মৰমেৰে সাৰ পানী দিব পাৰোঁ, হয়নে? আৰু দিব পাৰোঁ, যদি পোক পতংগ লাগে গছত তেতিয়া আমি পোক পতংগ মৰা কিবা ঔষধ ছটিয়াই দিব পাৰোঁ, হয়নে? তাৰপিছত খটো চোৱা, চাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলেহেঁতেন আৰু গছ গছনিবোৰ যদি খোজকাঢ়িব পাৰিলেহেঁতেন
তেতিয়া আমাৰ কি কি সুবিধা আৰু অসুবিধা হ'লহেঁতেন। গছ চাইকেল ৰিক্সা গাড়ীবোৰ যদি নাথাকিলহেঁতেন তেতিয়া আমাৰ দূৰণিলৈ যাবলৈ অসুবিধা হ'লহেঁতেন আৰু গছ গছনিবোৰে খোজকাঢ়িব পৰা হ'লে আমি ফল মূল শাক পাচলি ঘৰতে পাব পাৰিলোহেঁতেন। তাৰপিছৰ প্ৰশ্নটো চোৱা, কি কি গছক তোমালোকে লগৰীয়া কৰিবা আৰু কিয় কৰিবা? এতিয়া চোৱা, আমলখি, কল, কমলা আদি গছক আমাৰ লগৰীয়া কৰিলোহেঁতেন বা কৰিম, তেতিয়া ইহঁতৰ পৰা আমি ফল মূল খাব পাৰিলোহেঁতেন। সেইকাৰণে লগৰীয়া কৰিম, হয়নে? ফল মূল পাম কাৰণে। বা তেনেকুৱা তোমালোকৰ মতে লিখিব পাৰা নিজে, কি কি গছ ভাল পোৱা আৰু বা ফুল গছো কৰিব পাৰি, কাৰণ আমি ফুল চাই দেখি পেলাই বৰ ভাল পাওঁ। ফুল দেখিবলৈ বৰ ধুনীয়া, হয়নে? আৰু ফুলবিলাকৰ ধুনীয়া গোন্ধ থাকে, এনেকৈও লিখিব পাৰা, তোমালোকৰ মতে লিখিবা, হ'ব? 4 নম্বৰ প্ৰশ্নটো চোৱা, বাক্য লিখিবলৈ কৈছে। বাক্য লিখিব জানা? এই মজা শব্দটো থাকিব লাগিব বাক্যটোত আৰু এটা অৰ্থপূৰ্ণ বাক্য হ'ব লাগিব। মজা, ফল মূল খাই আমাৰ বৰ মজা লাগে মানে বৰ ভাল লাগে। মৰম চেনেহ, আমি সৰু ল'ৰা ছোৱালীক মৰম চেনেহ কৰোঁ। বা তোমালোকৰ মতে বেলেগো লিখিব পাৰা, খালি এই শব্দটোৰ মাজত থাকিব লাগিব বাক্যটোৰ আৰু এটা অৰ্থপূৰ্ণ বাক্য হ'ব লাগিব। বান্ধি, মানুহে গৰু ছাগলী ৰছীৰে বান্ধি থয়, হ'ব? আৰু বেলেগো লিখিব পাৰা। গছে আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিব পাৰিলেহেঁতেন খোজকাঢ়িব পৰা হ'লে, এনেকৈও লিখিব পাৰা। ঠিক আছে, আৰু বহুতো বাক্য নিজৰ মতে তুমি ভাল বাক্য লিখিব পাৰা। লাগি, মানে একেদৰে চাই থকা, লাগি। গছে খোজকাঢ়িলে সকলোৱে লাগি চাব, হ'ব? এইটো বান্ধি লাগি, হ'ব? এতিয়া তলত দিয়া ছবি দুখন চাই কাষৰ স্তৱক দুটা সম্পূৰ্ণ কৰা। ইয়াত এইটো মোৰ মতে লিখি দিছোঁ, তোমালোকে বেলেগকৈও লিখিব পাৰা, মিলাই পেলাই লিখিলেই হ'ল। হাবি এৰি বাঘ যদি বজাৰলৈ যায়, মাছ মাংস মোনাত আনিব ভৰাই, এনেকৈও লিখিব পাৰা। বা মাছ মাংসৰ দোকানীবোৰ পলাব ভিৰাই, এনেকৈও হ'ব। বান্দৰবোৰে ভাত ৰান্ধি উদৰ পৰাই খালে, ফল ফুলবোৰ বাছিল বুলি গছবোৰে ভাবিলে, বা গছবোৰে হাঁহিলেও হ'ব পাৰে। তেনেকৈ তোমালোকৰ মতে ধুনীয়াকৈ নিজে মিলাই এটা অৰ্থপূৰ্ণ আৰু মিলাই যোৱাকৈ লিখিবা। তাৰপিছত চোৱা, এতিয়া ইয়াত দিয়া আছে, তলত দিয়া ধাৰণা চিত্ৰখন সম্পূৰ্ণ কৰা। গছৰ পৰা আমি কি কি পাওঁ? গছৰ পৰা আমি অক্সিজেন পাওঁ, গছৰ পৰা আমি ছাঁ পাওঁ, গছৰ পৰা আমি খৰি পাওঁ, গছৰ পৰা আমি শাক পাচলি পাওঁ, ফল মূল পাওঁ, হয়নে? এতিয়া গছে আমাক কিদৰে সহায় কৰে এই সম্পৰ্কে ওপৰৰ ধাৰণা চিত্ৰখনৰ সহায়ত এটা দফা লিখা, এনেকৈ লিখিব পাৰা তোমালোকে। গছৰ পৰা আমি অক্সিজেন পাওঁ, গছৰ পৰা আমি কাগজ পাওঁ, গছৰ পৰা আমি শাক পাওঁ, গছৰ পৰা আমি পাচলি পাওঁ, হয়নে? গছৰ পৰা ফল মূল পাওঁ, গছৰ পৰা ফুল পাওঁ। ফল, এইটো শাকৰ বদলি ফুলো লিখিব পাৰা। এনেকৈ তোমালোকে এই বাক্যকেইটাকে লিখি পেলাই এইটো খটো সম্পূৰ্ণ কৰিবা, হ'ব? আচ্ছা, এইকেইটা পঢ়িব দিছে। উ আৰু জ এইকেইটা বৰ্ণ বা আখৰ। খোজ, এইটো এটা শব্দ, ইয়াৰ অৰ্থ আছে। এটা বা তাতোধিক বৰ্ণ বা আখৰ লগ হৈ একোটা শব্দ গঠন হয়, যেনে ই, ঔ, সি, গছ, ভাই, খোজ, বগলী, গৰম, কলম, ৰিক্সা, স্তৱক, বান্ধি আদি। শব্দৰ নিজা নিজা অৰ্থ থাকে। এটা আখৰ বা বৰ্ণৰো এটা শব্দ হ'ব পাৰে অৰ্থ যদি প্ৰকাশ কৰে। ঠিক তেনেকৈ এটাতকৈ বেছি আখৰ লগ লাগি, আখৰ বা বৰ্ণৰ লগ লাগিও শব্দ হ'ব পাৰে। ঠিক আছে, এইবিলাক শব্দ, আৰু শব্দবিলাকৰ অৰ্থ থাকিব লাগে। এনেই কেইটামান আখৰ লগ লগাইলে নহ'ব, সেই এটা অৰ্থ প্ৰকাশ কৰিলেহে তেতিয়া সেইটো শব্দ হ'ব। দলত আলোচনা কৰি কোৱা আৰু লিখা। এতিয়া এক আখৰীয়া 3টা শব্দ লিখিব দিছে। ৰ, ই, ঔ, এইবিলাক হ'ল এটা আখৰৰ, কিন্তু এইবিলাকে শব্দও বুজায়। 3 আখৰীয়া 3টা শব্দ, কলম, ৰবৰ, গৰম,
যুক্তাক্ষৰ নথকা তিনিটা শব্দ চেনেহ বল মহান এইকেইটাও যুক্তাক্ষৰ নাই হ'ব যুক্তাক্ষৰ থকা তিনিটা শব্দ নম্বৰ জ্ঞান শত্ৰু হয়নে এইটো যুক্তাক্ষৰ এইটো যুক্তাক্ষৰ হয়নে তাৰপিছত এতিয়া এইকেইটা খেলি মেলিকৈ দিয়া আছে লগ লগাই অৰ্থপূৰ্ণ শব্দ লিখিবলৈ কৈছে এইটো ফল হ'ব এইটো ডাঙৰ হ'ব এইটো চেনেহ হ'ব লগৰীয়া এইটো হ'ব চাইকেল তাৰপিছত চোৱা এইকেইটা ইয়াত যিকেইটা যুক্তাক্ষৰ আছে এই বান্ধি আৰু ৰিক্সা নয় ধন্য আৰু কয় হয় কয় দন্ত হয় কয় হয় যেনে ৰিক্সা বান্ধি হয়নে নয় ধন্য থকা তিনিটা শব্দ বিন্ধা বন্ধা ৰন্ধা আৰু কয়চ থকা তিনিটা শব্দ ৰিক্সা বাক্সা নক্সা তাৰপিছত চোৱা গ যোগ অ যোগ ৰ যোগ দীঘই এইটো হ'ব গাড়ী ৰ যোগ হ্ৰস্বই যোগ ক যোগ খ যোগ আ ৰিক্সা বান্ধি ৰ যোগ আ যোগ ন যোগ ধ যোগ হ্ৰস্বই বান্ধি ব যোগ আ বতাকাৰে বা ন যোগ ধ নয় ধন্য তাত হ্ৰস্বইকাৰ বান্ধি ঠিক তেনেকৈ লগৰীয়া ল গ ৰ তাত দীঘইকাৰ অন্ত্যেষ্ট য় আ লগৰীয়া হ'ব তাৰপিছত তেনেকৈ লগ যোগ অৰিয়া লগৰীয়া বন যোগ অৰিয়া বনৰীয়া নাৱৰীয়া ভাৱৰীয়া হ'ব তাৰপিছত চোৱা জ্ঞান সম্প্ৰসাৰণ গছৰ শিপাই মাটিৰ পৰা খাদ্য আহৰণ কৰে গছ গছনিৰ শিপাই মাটিৰ উপৰিভাগ খামুচ মাৰি ধৰি থাকে ফলত মাটি সহজে খহিব নোৱাৰে উদ্ভিদে এঠাইত থাকিয়েই সকলোৰে উপকাৰ সাধন কৰে আনহাতে প্ৰাণী এঠাইৰ পৰা আন ঠাইলৈ বিচৰণ কৰি নিজৰ ভূমিকা পালন কৰে এনেদৰে প্ৰকৃতিৰ সকলোবোৰ চৰাচৰ জীৱই নিজৰ নিজৰ কাম কৰি থাকে আমি কিয় গছ ৰুব লাগে গছৰ শিপাই মাটিৰ খহনীয়া ৰোধ কৰে মাটি খহি যোৱাত বাধা দিয়ে হয়নে তাৰপিছত গছ গছনি বেছি থকা অঞ্চলত নিয়মীয়াকৈ বৰষুণ হয় বহুতো চৰাই চিৰিকটি আৰু জীৱ জন্তু গছ বিৰিখত আশ্ৰয় লয় গছে বায়ু শীতল কৰি ৰাখে গছ গছনিয়ে দূষিত বায়ু শোধন কৰি অক্সিজেন গেছ এৰি দিয়ে এইবিলাক কাৰণে আমি গছ গছনি ৰুব লাগে ছবিখন চাই তোমাৰ মনলৈ কি ভাব আহিছে কোৱা ওপৰৰ বেনাৰখনত থকা কথাখিনি উপৰি আন কি কাৰণত গছপুলি ৰুব লাগে বুলি তুমি ভাবা কোৱা আৰু লিখা গছপুলি কিয় ৰুব লাগে আমি গছৰ পৰা গছ গছনি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ গছৰ পৰা আমি অক্সিজেন পাওঁ খোৱা বস্তু পাওঁ আমি গছৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে সেইবাবে আমি গছপুলি ৰুব লাগে হয়নে আকৌ গছপুলি এটা ৰোৱাৰ পিছত পুলিটো ডাঙৰ হ'বলৈ তুমি কেনেকৈ যত্ন ল'বা গৰু ছাগলীয়ে খাব নোৱাৰাকৈ প্ৰথমতে আমি ঘেৰা দিব লাগে হয়নে তাৰপিছত তাত আমি শুকান বতৰত পানী দিব লাগে আৰু যদি গছজোপা ভালকৈ লহপহকৈ বাঢ়ি অহা নাই তেনেহ'লে আমি তাত সাৰ জাবৰ আদি দিব লাগে আমি পচন সাৰ দিব পাৰোঁ গোবৰ সাৰো দিব পাৰোঁ হয়নে হ'ব ঠিক আছে ইয়াৰ পিছত প্ৰকল্প আছে এইটো তোমালোকে কৰিবা হ'ব আজি ইমানতে এইটো পাঠ শেষ হৈছে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ এটা ফুটা কলহ কৰিম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ